নমস্কাৰ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আজি দুটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো হৈছে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, লগতে কেতিয়া মুকলি কৰা হ'ব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। 2 নম্বৰ খবৰটো হৈছে অসমৰ লাখ লাখ মহিলাই লাভ কৰিব 8,000কৈ টকা। 8,000 টকা ধন পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব। এতিয়া মই আপোনালোকক জনাই দিওঁ, যিসকল মহিলাই 8,000 টকা ধন লাভ কৰিব তেওঁলোকে কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। তেওঁলোকে কৰিব লাগিব বেংক একাউণ্টৰ লগত DBT লিংক, কিয়নো DBT লিংকৰ জৰিয়তে চৰকাৰী আঁচনি, চৰকাৰী বিভিন্ন ধৰণৰ আঁচনিৰ ধন DBT লিংকৰ জৰিয়তে দিয়া হয়। যেনেদৰে পেঞ্চনৰ ধন, বিধৱা পেঞ্চনৰ ধন, অৰুণোদয় আঁচনিৰ ধন, PM কিষাণৰ ধন, ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপৰ ধন, বিভিন্ন ধৰণৰ ধন এতিয়া DBT লিংকৰ জৰিয়তে দিয়া হয়। সেইবাবে আপোনালোকে নিজৰ বেংক একাউণ্টটো DBT লিংক কৰি লওক যদি আপোনালোকে এতিয়াও কৰা নাই। DBT লিংক কৰিলে আপোনালোকে লাভ কৰিব 8,000 টকাৰ লগতে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ ধন। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন পাই আছে তেওঁলোকে অহা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব 8,000কৈ টকা। সেইবাবে লাখ লাখ অৰুণোদয় মহিলাসকলক মই জনাই দিওঁ, যদি আপোনালোকে এতিয়াও DBT লিংক কৰা নাই DBT লিংক কৰি লওক, নহ'লে আপোনালোকে চৰকাৰী ধন লাভ কৰাত অসুবিধা হ'ব পাৰে। এতিয়া মই আপোনালোকক জনাই দিওঁ সকলোৱে DBT লিংক কৰি লওক। 2 নম্বৰ খবৰটো হৈছে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে আপোনালোকে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম, সেইটো হৈছে ফাৰ্মাৰ ID বনাই লওক, লগতে আপোনালোকে KYC কৰি লওক, বেংক একাউণ্টৰ লগত আপোনালোকে DBT লিংক কৰি লওক। মই অলপ আগতে আপোনালোকক জনাইছোঁ চৰকাৰী আঁচনি পাবলৈ হ'লে এতিয়া DBT লিংকৰ জৰিয়তে দিয়া হয়। সেইবাবে আপোনালোকে DBT লিংক কৰি লওক আপোনালোকৰ নিজৰ বেংক একাউণ্টত, যাতে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন লাভ কৰাত কোনো ধৰণৰ অসুবিধা নহয়। এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰি লওক। মই আপোনালোকক আকৌ কৈছোঁ, KYC আপডেট, ফাৰ্মাৰ ID, DBT লিংক, এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিলে আপোনালোকে PM কিষাণৰ ধন পোৱাত কোনো ধৰণৰ অসুবিধা নহ'ব। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন ফেব্ৰুৱাৰী নহ'লে মাৰ্চ, এই দুটা মাহত যিকোনো এটা দিনতে আপোনালোকক মুকলি কৰি দিয়া হ'ব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। এতিয়া মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ, যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে সকলোৱে আগতে ফাৰ্মাৰ ID বনাব লাগিব। ফাৰ্মাৰ IDৰ জৰিয়তে আপোনালোকে PM কিষাণত আবেদন কৰিব পাৰিব। আজি আপোনালোকক এই দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। শেষত মই আপোনালোকক কৈ দিওঁ, যদি আপোনালোকৰ আধাৰ কাৰ্ডখন পুৰণি হৈ গৈছে, 10 বছৰ 7 বছৰ হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে আধাৰ কাৰ্ডখন আপডেট কৰি লওক। আপডেট কৰিলে আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে যিকোনো ধৰণৰ কাম কৰাত অসুবিধা নহ'ব, একেবাৰে সহজতে কৰিব পাৰিব। আজি আপোনালোকক জনাই দিছোঁ এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰি লওক। আধাৰ কাৰ্ডৰ সন্দৰ্ভত জানিবলৈ হ'লে মই অহাকালি ৰাতি 8 বজাত আৰু এটা ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব আপোনালোকে আধাৰ কাৰ্ড থাকিলে কি কৰিব লাগিব, কি অসুবিধা হ'ব, সকলোখিনি তথ্য অহাকালি ৰাতি 8 বজাত আৰু এটা ভিডিঅ' লৈ আহিম। এইটো ভিডিঅ' চালে আপোনালোকে জানিব পাৰিব। এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলো মানুহে গম পায়।